হয়, নগাঁও জিলাৰ অন্তৰ্গত ননৈ অঞ্চলৰ মুদৈনীত যিখন ননৈ আৰক্ষী পহৰা চকী আছে, সেই আৰক্ষী পহৰা চকীখনৰ থানাৰ নাকৰ পোনে পোনে যিঘৰ মানুহ আছে, সেই গৃহস্থী ঘৰৰ যোৱাকালি 27 এপ্ৰিল তাৰিখে ৰাতি দুয়োহাল গৰুকে চোৰে লৈ পলায়ন কৰিছে। গতিকে এই যে গৰু চোৰৰ উৎপাতটো দিনক দিনে বাঢ়ি আহিছে আৰু আমি দেখিবলৈ পাইছো যে যিমানেই চৰকাৰে আস্ফালন কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আস্ফালন কৰিছে যে তেওঁলোকে মানুহক সম্পূৰ্ণ নিৰাপত্তা দিব, থলুৱা মানুহক নিৰাপত্তা দিব আৰু গৰু চোৰৰ যিটো সন্ত্ৰাস হৈছে এই সন্ত্ৰাসটো তেওঁলোকে নাইকিয়া কৰিব। কিন্তু ইয়াৰ বিপৰীতে আমি যিখন প্ৰকৃত ছবি দেখিবলৈ পাইছো যে দিনক দিনে আমাৰ অসমীয়া থলুৱা মানুহসকল সৰ্বশান্ত হৈছে। প্ৰতি ঘৰ মানুহে, এতিয়া আপুনি চাওক, এই মানুহ ঘৰ সম্পূৰ্ণৰূপে কৃষিজীৱী মানুহ আৰু তেওঁলোকে খেতি পথাৰখনৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই জীৱন নিৰ্বাহ কৰিছে। এতিয়া বাৰিষা কাল আৰু ভৰ বাৰিষা আপোনাৰ শালি খেতিৰ আগত যদি তেওঁলোকৰ দুয়োহাল গৰু চুৰ কৰি লৈ যায় প্ৰায় 2 লাখ টকাৰ মূল্যৰ, তেতিয়াহ'লে তেওঁলোকে এই আহি থকা দিনত তেওঁলোকে ৰোৱা খেতিৰ পৰা আদি কৰি হাল ইত্যাদি তেওঁলোকে হাল কোৰ কেনেকৈ কৰিব? গতিকে সম্পূৰ্ণৰূপে তেওঁলোকৰ অৰ্থনীতিটো বিধ্বস্ত হ'ল আৰু এনেকৈ অসমীয়া মানুহবিলাক আচলতে ইঘৰৰ পাছত সিঘৰকৈ আচলতে অন্ধ্ৰপ্ৰদেশ আৰু হায়দৰাবাদত চিকিউৰিটি গাৰ্ড কৰিবলৈ বাধ্য হৈছে। এনেকৈ তেওঁলোকক বাধ্য কৰোৱা হৈছে, ঘৰ এৰি আচলতে তেওঁলোকক চিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে বাধ্য কৰোৱা হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত কৈ থাকে, আমি দেখিবলৈ পাওঁ যে তেওঁ স্মাৰ্ট আৰক্ষীৰ কথা কয়, কিন্তু এয়া কি স্মাৰ্ট আৰক্ষীৰ অৱস্থা নেকি? আজি এখন আৰক্ষী পহৰা চকীত যদি পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী নাথাকে আৰু সেই আৰক্ষী চকী এখনত যদি তেওঁলোকৰ CCTV কেমেৰাৰো ব্যৱস্থা নাথাকে, তেতিয়াহ'লে এয়া কি স্মাৰ্ট আৰক্ষী? এয়াই আপোনাৰ স্মাৰ্ট আৰক্ষী নেকি? গতিকে এইটো আমি প্ৰশ্ন সুধিব খুজিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।